অসমৰ এজন ব্যক্তিও মানি ল'ব পৰা নাই। জুবিন গাৰ্গ ডাঙৰীয়াৰ অসমৰ প্ৰত্যেকজন মানুহৰ হৃদয়ত ঘৰ সজা এজন ব্যক্তি, হৃদয়ে হৃদয়ে তেওঁ গীত থৈ যোৱা এজন ব্যক্তি। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু ইতিমধ্যে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে তেওঁক হত্যা কৰা হৈছে বুলি। মাননীয় মুখ্যমন্ত্ৰীয়ে যেনেকৈ স্বীকাৰ কৰিছে, ইতিমধ্যে চাৰ্জশ্বিট দিছে। এই চাৰ্জশ্বিটখন আমি এতিয়াও দেখা নাই বা এতিয়াও আদালতত আছে। আজি প্ৰথমটো গোচৰ শুনানি হৈছে। গতিকে আমি আপোনাৰ জৰিয়তে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী আৰু সকলো এটা আহ্বান কৰিম, যিহেতুকে আপুনি কৈছে যিসকলে হত্যা কৰিছে বুলি, যিসকলে হত্যা কৰিছে এই হত্যাকাৰীসকলক আপুনি ইয়াৰ যি ইতিমধ্যে আপুনি কৈছে এইবিলাক আটক কৰা হৈছে। কোনকেইজন ইয়াত জড়িত আছিল সকলোকে তথ্য আধাৰত প্ৰমাণ কৰি তেওঁলোকক আমি ফাষ্ট ট্ৰেক আদালতত এটা বিচাৰ বিচাৰিছোঁ। ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি পেলাই তেওঁলোকক এনেকুৱা শাস্তি দিয়ক যি শাস্তিয়ে আৰু তেনেকুৱা ধৰণৰ কাম কাজ কৰিবৰ কাৰণে কোনো কেতিয়াও যাতে দুঃসাহস কৰিব নোৱাৰে, আমি এইটো বিচাৰোঁ। কিন্তু এটা কথা, জুবিন গাৰ্গ মৃত্যু হৈছে, জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব। জুবিন গাৰ্গৰ আদৰ্শ আমি সদায় সকলোৱে লৈ চলিম। জুবিন গাৰ্গে যিখন প্ৰকৃতৰ অসম বিচাৰিছিল, এই অসমৰ আমিও পোষকতা কৈছোঁ। সেই অসমৰ কাম কৰিব আমি সকলো জনসাধাৰণক আপোনাৰ মাধ্যমে আমি সকলোকে আহ্বান জনাইছোঁ।